আজি সোমবাৰ, কাইলৈ মঙ্গলবাৰ আৰু পৰহিলৈ বুধবাৰ, অৰ্থাৎ পৰহিলৈ তাক ফাঁচি দিয়া হ'ব। জেইলৰ চাহাব তাৰ ওচৰলৈ গ'ল আৰু সুধিলে, ক তোৰ শেষ ইচ্ছা কি? সুবোধ নামৰ ল'ৰাজনে কিছু সময় মৌন হৈ থাকি ক'লে, ছাৰ, মোৰ এটাই ইচ্ছা, আপুনি যদি পূৰণ কৰে মই আনন্দেৰে ফাঁচি কাঠত ওলমিব পাৰিম। তেতিয়া জেইলৰে সুধিলে, সেয়েহে সুধিছোঁ, কচোন তোৰ ইচ্ছাটো কি? ছাৰ, মই মাত্ৰ এটা ৰাতি মোৰ পত্নীৰ লগত কটাব খোজোঁ। মোৰ পত্নীৰ লগত মাত্ৰ এৰাতি শুব খোজোঁ। সুবোধৰ কথা শুনি জেইলৰ চাহাব আচৰিত হৈ পৰিল আৰু ক'বলৈ ধৰিলে যে মই মোৰ প্ৰায় ২০ বছৰ চাকৰি কালত এনে কথা কেতিয়াও শুনা নাছিলোঁ যে এজন ফাঁচি কাঠত ওলমিব লগা এজন কয়দীয়ে তেওঁৰ শেষ ইচ্ছাৰ কথা এনেদৰে ক'ব যে তেওঁ নিশ্চিত মৃত্যুৰ আগত এবাৰ নিজৰ পত্নীৰ লগত শুব বিচাৰে। কয়দী সুবোধৰ অন্তিম ইচ্ছা যিহেতু সেয়াই, গতিকে জেইলৰে সেয়া পূৰণ কৰিবই লাগিব। সেয়েহে জেইলৰে সুবোধৰ কথাত সন্মতি প্ৰকাশ কৰে আৰু সেইমতে সুবোধৰ পত্নীলৈ খবৰ পঠিওৱা হয়। নমস্কাৰ প্ৰিয় দৰ্শক, এই ঘটনাটো সম্পূৰ্ণকৈ শুনিলে আপোনাৰ গাৰ নোম শিয়ৰি উঠিব আৰু আপুনি আপোনাৰ চকু পানী ৰখাব নোৱাৰিব। উত্তৰ প্ৰদেশৰ আলিগড় জিলাত দুজন অতি নলে গলে লগা বন্ধু আছিল। এজন সুবোধ, আনজন প্ৰমোদ। সুবোধ আৰু প্ৰমোদ একেলগে ডাঙৰ দীঘল হৈছিল। লাহে লাহে দুয়ো আনুষ্ঠানিক শিক্ষা শেষ কৰি চাকৰিৰ বাবে যোগ্যতা অৰ্জন কৰে। দুয়ো চহৰৰে এটা কোম্পানীত চাকৰি কৰিবলৈ লয়। সেই কোম্পানীটোতে কৰ্মৰত এজনী ছোৱালী আছিল, যাৰ নাম আছিল বন্দনা। বন্দনাই লাহে লাহে সুবোধৰ প্ৰেমত পৰে। এদিন বন্দনাই সুবোধক তাৰ প্ৰতি থকা ভালপোৱাৰ সকলো কথা ক'লে। তেতিয়া সুবোধে অলপ মনে মনে থাকি পাছত ক'লে, চোৱা বন্দনা, মই কিন্তু তোমাৰ লগত এজন ভাল বন্ধু হিচাপেহে থাকিব বিচাৰোঁ, কাৰণ মোৰ পত্নী আছে আৰু মই মোৰ পত্নীক যথেষ্ট ভাল পাওঁ আৰু প্ৰেম কৰোঁ আৰু তেওঁৰ স্থানত মই আন কাকোৱে ৰাখিব নোৱাৰোঁ। সুবোধৰ কথা শুনি বন্দনাই সকলো বুজি পালে আৰু ক'লে, সুবোধ, তুমি ঠিকেই কৈছা, আজিৰ পৰা আমি দুয়ো ভাল বন্ধু হিচাপেহে থাকিম। এনেদৰে বন্দনা আৰু সুবোধ দুয়ো বন্ধুৰ দৰে থাকিবলৈ লয়। অফিচ ছুটি হোৱাৰ সময়ত দুয়ো ইজনে আনজনৰ বাবে ঘৰলৈ যাবলৈ বুলি ৰৈ থাকে। দুপৰীয়া ইজনে সিজনৰ টিফিন ভগাই খায়। বন্ধুত্বৰ এই এনাজৰীক কোম্পানীটোৰ আন কৰ্মচাৰীবিলাকে গভীৰ প্ৰেম বুলি ভাবি ল'লে। এই কথা সুবোধৰ বন্ধু প্ৰমোদেও গম পালে। এদিন প্ৰমোদে সুবোধক ক'লে, বন্ধু, মোকো বন্দনাৰ লগত এবাৰ চিনাকি কৰাই দিবা দেই, ময়ো এবাৰ তাইৰ লগত কথা পাতিম। প্ৰমোদৰ এনে কথাত সুবোধে ভিতৰি ভিতৰি ভাল পোৱা নাছিল, কাৰণ যিমানেই বন্ধু হ'লেও কিছুমান কথা সদায় গোপনে ৰখা উচিত। সকলো কথাই যে বন্ধুৰ আগত ক'ব লাগিব বা দেখুৱাব লাগিব তেনে নহয়। কেইবাদিনো অনুৰোধ কৰাৰ পিছতো সুবোধে বন্দনাৰ লগত প্ৰমোদক চিনাকি কৰি দিয়া নাছিল, যাৰ বাবে সুবোধৰ ওপৰত প্ৰমোদৰ এক প্ৰকাৰ খং উঠিছিল আৰু সি ভিতৰি ভিতৰি জ্বলিছিল। তেতিয়াৰ পৰাই প্ৰমোদে সুবোধক বেয়া পাবলৈ আৰম্ভ কৰিছিল। লাহে লাহে এই বেয়া পোৱা ঘৃণালৈ পৰিণত হয়। এদিনৰ কথা, এদিন এক সুযোগ লৈ প্ৰমোদে বন্দনাৰ লগত নকৰিবলগীয়া সকলো কাম কৰে। ইমানতে ক্ষান্ত নাথাকি বন্দনাক নিৰ্মমভাৱে হত্যা কৰে। বন্দনাৰ মৃত শৰীৰ সুবোধৰ বিচনাত পেলাই থৈ যায় আৰু নিজেই পুলিচক ফোন কৰি সকলো কথা বিৱৰি কয়। লগে লগে পুলিচ প্ৰশাসন সুবোধৰ ঘৰত উপস্থিত হয়। বন্দনাৰ মৃত শৰীৰটো উদ্ধাৰ কৰে আৰু সুবোধক গ্ৰেপ্তাৰ কৰে। সুবোধে চিন্তা কৰিবলৈ বাধ্য হৈ পৰে যে এইবোৰ কেনেকৈ কি হৈ গ'ল, কোনে এই ঘৃণনীয় কাম কৰিলে। বন্দনাৰ এনে মৃত্যুৰ কথা সি কেতিয়াও ভাবিব পৰা নাছিল। কেইদিনমান পিছত পোষ্টমৰ্টেম ৰিপৰ্টৰ মতে বন্দনাৰ লগত সেই সকলো ঘৃণনীয় কাম কৰা হৈছে আৰু শেষত নিৰ্মমভাৱে হত্যা কৰা হৈছে। সুবোধৰ ওপৰত ন্যায়ালয়ত বিচাৰ আৰম্ভ হয়। ইতিমধ্যে এই ঘটনাই বিভিন্ন মাধ্যমৰ যোগেদি জুইৰ দৰে বিয়পি পৰে আৰু সকলোৱে একেমুখে বন্দনাৰ হত্যাকাৰী সুবোধৰ শাস্তি হিচাপে ফাঁচি দাবী কৰে। ঠায়ে ঠায়ে বিভিন্ন সামাজিক সংগঠনে সুবোধৰ শাস্তিৰ বাবে প্ৰতিবাদ কৰে। ৰাজনৈতিক সংগঠনৰ পৰা আৰম্ভ কৰি সামাজিক সংগঠন সকলোৱে একেমুখে কেৱল এয়াই কয় যে এনে ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে সুবোধক ৰাজহুৱা স্থানত ফাঁচি দিয়া উচিত। অৱশেষত ঘটনাৰ সময়ত পোৱা প্ৰমাণ আৰু সাক্ষীৰ ভিত্তিত বিচাৰকে সুবোধৰ শাস্তি ঘোষণা কৰে আৰু সেই শাস্তি হ'ল ফাঁচি।
পৰহিলৈ আকৌ এজন নিৰ্দোষী ব্যক্তিৰ ফাঁচি হ'ব। সেয়েহে জেইলৰে সুবোধৰ ওচৰলৈ যায় আৰু নিয়ম কানুন আৰু সংবিধানৰ মতে জেইলৰে সুবোধৰ অন্তিম ইচ্ছাৰ কথা সোধে যে তোৰ শেষ ইচ্ছা কি? তেতিয়া সুবোধে অলপ সময় মৌন হৈ থাকে আৰু শেষত ক'বলৈ আৰম্ভ কৰে, জেইলৰ ছাৰ, আপুনি যদি মোৰ অন্তিম ইচ্ছা পূৰণ কৰিব বিচাৰে তেন্তে মোৰ অন্তিম ইচ্ছা হ'ল যে মই মোৰ জীৱনৰ শেষ ৰাতিটো মোৰ পত্নীৰ লগত কটাব খোজোঁ, অৰ্থাৎ মই মোৰ পত্নীৰ লগত শুব খোজোঁ। সুবোধৰ কথা শুনি জেইলৰ চাহাব আচৰিত হৈ পৰিল আৰু ক'বলৈ ধৰিলে যে মই মোৰ প্ৰায় 20 বছৰ চাকৰি কালত এনে কথা কেতিয়াও শুনা নাছিলোঁ যে এজন ফাঁচী কাঠত ওলমিব লগা এজন কয়দীয়ে তেওঁৰ শেষ ইচ্ছাৰ কথা এনেদৰে ক'ব যে তেওঁ নিশ্চিত মৃত্যুৰ আগত এবাৰ নিজৰ পত্নীৰ লগত শুব বিচাৰে। কয়দী সুবোধৰ অন্তিম ইচ্ছা যিহেতু সেয়াই, গতিকে জেইলৰে সেয়া পূৰণ কৰিবই লাগিব। সেয়েহে জেইলৰে সুবোধৰ কথাত সন্মতি প্ৰকাশ কৰে আৰু সেইমতে সুবোধৰ পত্নীলৈ খবৰ পঠিওৱা হয়। জেইলৰ চাহাবৰ খবৰ পোৱাৰ লগে লগে সুবোধৰ পত্নীৰ মনলৈ বিভিন্ন চিন্তাই ভুমুকি মাৰে। সুবোধ নিশ্চয় এই হত্যাকাণ্ডত জড়িত, নহ'লে মহামান্য আদালতে তেওঁক কিয় ফাঁচীৰ দৰে ডাঙৰ শাস্তি দিব? নাই, মই এজন অপৰাধীৰ এই ইচ্ছা পূৰণ কৰিব নোৱাৰোঁ। মোৰ স্বামী হ'লেও তেওঁ এজন অপৰাধী আৰু অপৰাধীৰ কোনো পত্নী থাকিব নোৱাৰে আৰু আজিৰ পৰাই মই তেওঁক ত্যাগ কৰিলোঁ। মই মোৰ স্বামীৰ বিষয়ে কিয় এনেকৈ কৈছোঁ? কিজানি তেওঁ নিৰ্দোষী, তেওঁক আন কোনোবাই অপৰাধী সজাইছে। আজিলৈ এটা বুলি শব্দ ক'ব নোৱাৰা মানুহজনে কেনেকৈ এটা হত্যাকাণ্ড কৰিব পাৰে? নাই নাই, এয়া মোৰ বিশ্বাস হোৱা নাই। তথাপি মোৰ ওচৰতো একো উপায় নাই। যিয়েই হওক, মই তেওঁৰ শেষ ইচ্ছা নিশ্চয় পূৰণ কৰিম। এনেদৰে চিন্তা ভাৱনা কৰি শেষত সুবোধৰ পত্নী নিশাই সুবোধৰ অন্তিম ইচ্ছা পূৰণ কৰাৰ বাবে সন্মতি দিয়ে আৰু সুবোধ থকা জেলত উপস্থিত হয়। ইফালে সুবোধৰ পত্নী অহাৰ আগতে জেইলৰে দুয়োৰে বাবে সকলো ব্যৱস্থা কৰি ৰাখে। জেলৰ ভিতৰতে এটা কোঠাত এখন বিচনা ৰাখি কোঠাটো সুন্দৰকৈ সজোৱা হয় আৰু সেই কোঠাটোত এটা ভইচ ৰেকৰ্ডাৰ লগাই থোৱা হয় যাতে পতি পত্নীয়ে ৰাতি কি কথা পাতে সেই বিষয়ে জেইলৰে গম পাব পাৰে। ভইচ ৰেকৰ্ডাৰটো এনে এটা স্থানত ৰখা হয় যাতে তাৰ সহায়ত জেইলৰে সুবোধ আৰু তাৰ পত্নী দুয়োৰে কথোপকথন নিজৰ অফিচ ৰুমৰ পৰাই শুনিব পাৰে। সময়মতে দুয়ো পতি পত্নী কোঠাটোত প্ৰৱেশ কৰে আৰু ইজনে সিজনক দেখি কান্দিবলৈ আৰম্ভ কৰে। বহু দেৰিলৈকে দুয়ো আন একো নোকোৱাকৈ কেৱল কান্দিয়েই থাকে। কন্দা কটা শেষ হোৱাত সুবোধৰ পত্নী নিশাই সুধিলে, সুবোধ, এয়া তুমি কিয় কৰিলা? মই কি এনে অপৰাধ কৰিলোঁ যে কোনো অন্য মহিলাই তোমাৰ অন্তৰত স্থান পালে? যদি তোমালোকৰ মাজত প্ৰেমৰ ঘনিষ্ঠতা বাঢ়ি গৈছিল তেন্তে তুমি তাইক মাৰি পেলালা কিয়? তাকো ইমান নিষ্ঠুৰভাৱে? নিশাৰ কথা শুনি সুবোধ অবাক হৈ পৰে আৰু কিছু সময় মনে মনে থকাৰ পিছত ক'বলৈ আৰম্ভ কৰে, নিশা, তুমিতো মোক জানা, মোক বুজি পোৱা। তুমিও আজি মোক যি কাৰ্যৰ বাবে দোষাৰোপ কৰিছা, ন্যায়ালয়ে বা আইনেও মোক সেই কাৰণেই দোষী সাব্যস্ত কৰিছে। প্ৰকৃততে মই সেই কাম কৰা নাই। মই দোষী নহয় নিশা, মই দোষী নহয়। তেতিয়া সুবোধৰ পত্নী নিশাই সুধিলে, তুমি যদি তেনে কাম কৰাই নাই তেন্তে তুমি কোৱাচোন সেইদিনা আচলতে কি হৈছিল? তেতিয়া সুবোধে সম্পূৰ্ণ ঘটনাটো বিৱৰি ক'বলৈ আৰম্ভ কৰে, নিশা, মই আৰু মোৰ বন্ধু প্ৰমোদ যিটো কোম্পানীত কাম কৰি আছিলোঁ সেই কোম্পানীটোত বন্দনা নামৰ ছোৱালী এজনীয়ে কাম কৰি আছিল। তাই মোৰ বৰ ভাল বন্ধু আছিল। আমাৰ দুয়োৰে বন্ধুত্ব দেখি সকলোৱে আমাৰ মাজত প্ৰেমৰ সম্পৰ্ক থকা বুলি ভাবিছিল। তুমি বিশ্বাস কৰা নিশা, তোমাৰ বাহিৰে মোৰ হৃদয়ত আন কাকোৱে মই ৰখা নাই আৰু এই কথা বন্দনায়ো জানিছিল। এটা ভাল বন্ধুত্বপূৰ্ণ সম্পৰ্কত বাহিৰে আমাৰ মাজত আন একো সম্পৰ্কই নাছিল। এদিন বন্দনাই মোক কৈছিল যে দুপৰীয়া একেলগে এসাঁজ খোৱাৰ বাবে তাই মই থকা ঘৰটোলৈ আহিব বিচাৰে আৰু ময়ো তাইক এই ক্ষেত্ৰত মানা কৰিব পৰা নাছিলোঁ। আনফালে সেইদিনা মই প্ৰমোদকো তাইৰ লগত চিনাকি হ'বলৈ বুলি মাতি পঠিয়াইছিলোঁ, কাৰণ এদিন সি তাইৰ লগত চিনাকি কৰাই দিবলৈ বৰকৈ কৈ আছিল। কথাৰ মাজতে নিশাই সুধিলে, কিয়, বন্দনা দেখোন তোমালোকৰ লগতেই কাম কৰিছিল, তেন্তে প্ৰমোদে তাইক কেনেকৈ চিনি নোপোৱাকৈ থাকিব পাৰে? তেতিয়া সুবোধে ক'লে, বন্দনা আমাৰ লগত একেটা কোম্পানীতে আছিল হয়, কিন্তু আমাৰ তিনিওৰে ডিপাৰ্টমেণ্ট বেলেগ বেলেগ আছিল। প্ৰমোদে তাইক দেখিছিল যদিও তাইক লগ পোৱাৰ সুবিধা পোৱা নাছিল, কিন্তু মই তাইক প্ৰায়েই লগ পাওঁ আৰু আমাৰ মাজত ভাল বন্ধুত্ব গঢ়ি উঠে।
প্ৰমোদক আৰু বন্দনাক মোৰ ঘৰতেই থাকিবলৈ কৈ মই বজাৰলৈ ওলাই আহিছিলোঁ। এইখিনি সময়ত প্ৰমোদে বন্দনাৰ লগত কি কৰিছিল বা কি কৰা নাছিল সেই বিষয়ে মই একো নাজানো। কিন্তু যেতিয়া মই বজাৰৰ পৰা পাচলি লৈ ঘূৰি আহোঁ তেতিয়া বন্দনাৰ মৃত শৰীৰটো মোৰ বিচনাৰ ওপৰত দেখিবলৈ পাওঁ, কিন্তু প্ৰমোদক ক'তো নেদেখোঁ। মই কেতিয়াও ভবা নাছিলোঁ যে প্ৰমোদৰ ভিতৰত যে এনে এটা নৰপিশাচে বাহ লৈ আছে। মই কিবা চিন্তা কৰিব পাৰিছোঁ নে নাই নাজানো। কিছু সময় পিছত মই থকা ঘৰটোলৈ পুলিচ আহে আৰু মোৰ একো কথাই নুশুনাকৈ মোক গ্ৰেপ্তাৰ কৰে, কাৰণ ঘটনাস্থলীত বন্দনাৰ মৃত শৰীৰটোৰ ওচৰত তেওঁলোকে মোকেই দেখে। এই প্ৰমাণৰ ভিত্তিতেই ন্যায়ালয়ে মোক শাস্তি প্ৰদান কৰে আৰু কাইলৈ মোৰ ফাঁচি হ'ব নিশা। এই বুলি কৈ সুবোধে হুক হুকাই কান্দিবলৈ ধৰে। সুবোধৰ পত্নীয়েও হুক হুকাই কান্দিবলৈ ধৰে। ভইচ ৰেকৰ্ডাৰৰ সহায়ত সুবোধ আৰু পত্নীৰ কথা জেইলৰ আৰু তাত থকা কৰ্মচাৰীসকলেও শুনিবলৈ পায়। সুবোধ আৰু নিশাৰ কন্দা কটা আৰু কথাখিনি শুনি জেইলৰে চকু পানী ৰখাব নোৱাৰিলে। কিছু সময়ৰ পিছত সুবোধে আকৌ ক'বলৈ আৰম্ভ কৰে, নিশা, ভাৰতৰ কানুন সঁচাই চাগে অন্ধ। মোৰ এই ঘটনাটোৰ বিষয়ে বৰ বিশেষ অনুসন্ধান কৰা নহ'ল। ঘটনাৰ সময়ত মোৰ উপস্থিতিয়ে যথেষ্ট বুলি ভাবি মোক শাস্তি প্ৰদান কৰে। গতিকে এতিয়া আৰু মোৰ হাতত অলপো সময় নাই যে মই নিজকে নিৰ্দোষী বুলি প্ৰমাণ কৰিব পাৰিম। পূৰ্ব জন্মত চাগে মই কোনো ডাঙৰ পাপ কৰিছিলোঁ, যাৰ শাস্তি মই এতিয়া পাইছোঁ। তুমি যোৱা নিশা, আমাৰ সন্তান দুটিক ভালকৈ পঢ়ুৱাবা, সিহঁতক ডাঙৰ নহয় ভাল মানুহ কৰিবা। সিহঁতক লৈ মই বৰ আশা কৰিছিলোঁ। তুমি ভুলতো সিহঁতক মোৰ এই শাস্তিৰ কথা, মোৰ সমগ্ৰ ঘটনাৰ কথা নক'বা, নহ'লে সিহঁতৰো আমাৰ দেশৰ আইন কানুনৰ ওপৰত ভৰসা নাথাকিব, বিশ্বাস নাথাকিব। সিহঁতক ক'বা যে সিহঁতৰ পিতৃ কোনো ৰোড এক্সিডেণ্টত ঢুকাইছে। সুবোধৰ পত্নী নিশাই সকলো শুনি আছিল যদিও একো ক'ব পৰা নাছিল। কি ক'ব তাই যেন ক'বলগীয়া একোৱেই নাছিল, কেৱল কান্দি আছিল। লাহে লাহে সিহঁতৰ মিলনৰ সময়ো শেষ হৈ আহিছিল। উপায়হীন হৈ নিশা কোঠাটোৰ পৰা অলপ দূৰ গৈ পুনৰ দৌৰি আহি সুবোধক সাৱটি ধৰি কান্দিবলৈ ধৰে। জেইলৰে সিহঁতক আৰু অলপ সময় দিয়ে। নিশাক সাৱটি ধৰি সুবোধে পুনৰ ক'বলৈ ধৰিলে, নিশা, তুমি চিন্তা নকৰিবা, পিছৰ জনমত আমি দুয়ো পুনৰ লগ হ'ম, কাৰণ আমি দুয়ো দেখা সপোনবিলাক পূৰণ কৰিবলৈ এতিয়াও বহু বাকী আছে। তুমি যিমান পাৰা পূৰণ কৰিবা। তুমি এতিয়া যোৱা। তুমি যেতিয়া গম পালা যে মই নিৰ্দোষী, মোৰ বাবে সেয়াই বহুত, কাৰণ মই এটা কলংক লৈ মৰিব নোখোজোঁ। কাইলৈ মই আনন্দ মনে মৰিব পাৰিম। ভগৱানে কিজানি মোৰ বাবে এয়াই লিখি থৈছে। সময়ৰ নিষ্ঠুৰ আহ্বানক নিশাই নেওচিব নোৱাৰিলে। নিশা কোঠাটোৰ পৰা কান্দি কান্দিয়েই ওলাই গ'ল। আনফালে এই কথাটোৱে ইকানে সিকানে বাগৰি বিয়পি পৰে যে আজি আৰু এজন নিৰ্দোষীৰ ফাঁচি হ'ব। সুবোধৰ পত্নী নিশা জেইলৰ পৰা বিদায় লোৱাৰ পিছত জেইলৰে পুনৰ আৰম্ভণিৰ পৰা শেষলৈকে সুবোধ আৰু পত্নীৰ ৰেকৰ্ডিং কৰা কথাখিনি শুনে। কথাখিনি শুনি জেইলৰে মনতে ভাবে যে ময়েই কিবা এটা কৰিব লাগিব। মই মোৰ কাৰ্যকালত এনে ঘটনা ঘটিবলৈ নিদিওঁ। জেইলৰে লগে লগে উচ্চস্তৰীয় বিষয়ালৈ খবৰ পঠিয়ায়। উচ্চস্তৰীয় বিষয়াই বিষয়টো গভীৰভাৱে লয় আৰু এখন উচ্চস্তৰীয় আলোচনাৰ আয়োজন কৰে, য'ত কেইবাজনো বিশিষ্ট ব্যক্তিৰ লগতে কেইবাজনো উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন বিচাৰপতিও উপস্থিত থাকে। জেইলৰে সকলোৰে আগত ভইচ ৰেকৰ্ডাৰত আবদ্ধ কৰা সুবোধ আৰু পত্নী নিশাৰ সম্পূৰ্ণ কথোপকথন আগবঢ়াই দিয়ে। বহু সময় ধৰি বিচাৰ বিবেচনা কৰাৰ অন্তত এয়াই সিদ্ধান্ত লোৱা হয় যে সুবোধক ফাঁচি দিয়াৰ আগত তেওঁৰ বন্ধু প্ৰমোদক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে আৰু ঘটনাটোৰ ওপৰত পুনৰ অনুসন্ধান চলাব লাগে। আদেশমতে কাম হ'ল। প্ৰমোদক গ্ৰেপ্তাৰ কৰা হ'ল, সুবোধৰ ফাঁচীৰ দিন পিছুৱাই দিয়া হ'ল আৰু কৰিবলগীয়া সকলো ধৰণৰ কাম কৰা হ'ল। অৱশেষত প্ৰমোদৰ বিৰুদ্ধে সকলো প্ৰমাণ পোৱা গ'ল যে প্ৰকৃততে দোষী সুবোধ নহয়, তাৰ বন্ধু প্ৰমোদহে। এই সকলো কথা সুবোধৰ পত্নী নিশাকো জনোৱা হ'ল। ভাৰতৰ আইন ব্যৱস্থাৰ ওপৰত নিশাৰ বিশ্বাস আৰু ভৰসা পুনৰ ঘূৰি আহিল। দোষীক শাস্তি হিচাপে ফাঁচি দিয়া হ'ল আৰু সুবোধক সম্পূৰ্ণৰূপে দোষমুক্ত কৰি জেলৰ পৰা মুক্তি দিয়া হ'ল। এয়াই কোৱা হৈছে যে মানুহে যদি ভাল কৰে তেন্তে তেওঁ ভালেই পাব আৰু যদি বেয়া কৰে তেন্তে বেয়া নিশ্চয় হ'ব। দুদিন হয়তো দেৰি হ'ব পাৰে। প্ৰিয় দৰ্শক,
এই সম্পূৰ্ণ কাহিনীটোক লৈ আপুনি কি ভাবে আপোনাৰ মতামত নিশ্চয় জনাব আৰু এয়াও চিন্তা কৰিব যে সঁচাকৈ ভাৰতৰ আইন ব্যৱস্থাই কোনো নিৰ্দোষীক এনেদৰে শাস্তি প্ৰদান কৰেনে? ধন্যবাদ।